অসমৰ আশাৰীৰ ভ্ৰাম্যমান নাট্যদল বৰদৈচিলা থিয়েটাৰ। অসমৰ আশাৰী ভ্ৰাম্যমান নাট্যদল প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ সোমবাৰে 2025-26 নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰে। পূব বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত নাৰিকল ভাঙি থিয়েটাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট চিকিৎসক শৈলেন ঠাকুৰীয়া, ডাঃ গোপাল কলিতা আৰু ডাঃ কৈলাশ ডেকাই। স্বনামধন্য নাট্যকাৰ পৰিচালক অভিনেতা চম্পক শৰ্মা, ভুজংগ খ্যাতত জনপ্ৰিয় অভিনেতা যোগেশ কাশ্যপ, সুদৰ্শন অভিনেতা দীপাংকৰ ৰয়, মোহময়ী অভিনেত্ৰী কাজল শৰ্মা, বলিষ্ঠ অভিনেত্ৰী অঞ্জলি ছেত্ৰী, জোনালী বৰুৱাকে ধৰি মঞ্চ জগতৰ নপুৰণি কেইবাজনো অভিজ্ঞতাপুষ্ট অভিনেতা অভিনেত্ৰী সাজু হৈছে বৰদৈচিলা থিয়েটাৰৰ মঞ্চ কঁপাবলৈ। এইবাৰ বৰদৈচিলা থিয়েটাৰৰ মঞ্চত 3খন বিশেষ নাট, চম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী, আনখন বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে। এই তিনিওখন ব্যতিক্ৰমীধৰ্মী সামাজিক নাটক লৈয়ে আখৰাৰ বাবে সাজু হৈ পৰিছে বৰদৈচিলা থিয়েটাৰ। বৰদৈচিলা অসমত এক সুকীয়া স্থান আছে, খুব ভাল ভাল নাটক আগতে কৰি গৈছে। গতিকে এইবাৰো বৰদৈচিলাই ভাল নাটক কৰিব বুলি এটা আশা লৈ আহিছো, কাৰণ মোৰে 2খন নাটক আছে, ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী, আৰু অভিজিৎ ভট্টাচাৰ্যৰ এখন আছে জোনবায়ে কান্দিছে। 3খন ভিন্নসুৰীয়া নাটক। ৰাৱণখন একশ্যনধৰ্মী নাটক আৰু ফেচবুকৰ প্ৰেয়সীখন ৰোমেণ্টিক ট্ৰেজিক নাটক। আৰু সেই অনুৰোধ কৰিছো অসমবাসীয়ে যাতে বৰদৈচিলাৰ নাটক এবাৰ চাবলৈ। বহুত বেছি আশাবাদী, বহুত বেছি। মই আচলতে আগতে 23-24 নাট্যবৰ্ষত আছিলো, আকৌ মই এবাৰ ৰিপিট হৈছো আৰু বহুত বেছি ভাল লাগি আছে। আৰু এয়া যে এটা পজিটিভ ভাইব, এটা পজিটিভ ফিল পাই যে, সেই ফিলটো অলৰেডি পাইছো। আৰু 3খন নাটক খুব ধুনীয়া। আমাৰ চম্পক শৰ্মাদাৰ ফেচবুকৰ প্ৰেয়সী, এটা সময়ত মোৰ ফেচবুকত তুমি চবতে হিট আছিলে ন, ছুপাৰ ডুপাৰ হিট। এইবাৰ আকৌ ফেচবুকৰ প্ৰেয়সী, মিঠা নাটক এখন। লগতে এতিয়া চৰ্চিত হৈ আছে ৰাৱণ, খুব এখন গৰম নাটক আচলতে, খুব ভাল পাব মানুহে। আৰু লগতে আমাৰ অভিজিৎ ভট্টাচাৰ্য ছাৰৰ, তেখেতৰ আছে জোনবায়ে কান্দিছে, মিঠা নাটক। আৰু 3খন নাটকৰে সোৱাদ বেলেগ ধৰণৰ আৰু বহুত বেছি আশাবাদী আচলতে। ভাল লাগিছে। নজুল দাই মোক আগৰ পৰাই বিচাৰিছিলে, নজুল দা টিংকু, নজুল দাৰ ল'ৰা, যিয়ে আমাৰ ইফতিকাৰ, যিয়ে আমাৰ বৰদৈচিলা থিয়েটাৰৰ দায়িত্ববাহী কাৰ্যবাহী প্ৰযোজক। গতিকে তেখেতসকলৰ আৰু হিমাংশু আছে আমাৰ সম্পাদক। গতিকে ভাল লাগিছে বৰদৈচিলা থিয়েটাৰৰ যি আয়োজন, আৰু সেই 3খন সুন্দৰ নাটক। অভিজিৎ ভট্টাচাৰ্যদেৱৰ জোনবায়ে কান্দিছে আছে, চম্পক শৰ্মাদেৱৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী। আশা ৰাখিছো প্ৰতি বছৰৰ দৰে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিব, যাতে সুন্দৰভাৱে আপোনালোকে বিচৰা ধৰণৰ অভিনয় কৰি যাব পাৰো। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, NFR24।